সম্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পালে যে অহাকালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন অতিকৈ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা ন চিন্তাৰে নতুন বছৰত নলবাৰীত অনুষ্ঠিত হ'ব। এই কাৰ্যনিৰ্বাহক সভাখনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ সংগ্ৰামী সতীৰ্থ বন্ধুসকল উপস্থিত থাকিব। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি আমাৰ আটাইৰে শ্ৰদ্ধাৰ পলাশ চাংমাই ডাঙৰীয়া উপস্থিত থাকিব। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক বিজন বায়ন ডাঙৰীয়া উপস্থিত থাকিব। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় মুখ্য উপদেষ্টা আমাৰ আচলতে আদৰ্শ ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব। গতিকে এই সভাখনত আপোনালোক সাংবাদিক বন্ধুসকলৰ আমি উপস্থিতি আমি বিচাৰিছো, কিয়নো এই সভাখনতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিয়ে প্ৰদান কৰি অহা যি চুকাফা যি বঁটা, সেই বঁটা আনুষ্ঠানিকভাৱে ইয়াত অৰ্পণ কৰা হ'ব। ইতিমধ্যে চুকাফা বঁটা ঘোষণা কৰা হৈছে, কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে। বিশিষ্ট সাহিত্যিক, সমালোচক, নলবাৰীৰ গৌৰৱ, বিশিষ্ট সাংবাদিক, প্ৰতিটো জাতিটোৰ প্ৰতিটো সন্ধিক্ষণত জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দি জাতিটোক আগবঢ়াই লৈ যোৱা আমাৰ আটাইৰে শ্ৰদ্ধাৰ হাইদৰ হুছেইন ডাঙৰীয়াক নলবাৰী আইন মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতে এই চুকাফা বঁটা প্ৰদান কৰা হ'ব। আৰু এইখিনি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ৰাইজলৈ নিবলৈ আপোনালোকক অনুৰোধ জনাইছো। আৰু অহাকালি যি অনুষ্ঠিত হ'ব লগা এই যি বঁটা প্ৰদান যি অনুষ্ঠান, লগতে যি কাৰ্যনিৰ্বাহক সভা, এই সভাত আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছো।